৪৮ ঘণ্টাত উদ্ধাৰ প্ৰায় ২০০ কুইণ্টল নিষিদ্ধ মাংস। ৰাজ্যৰ চুকে কোণে হোটেল ৰেষ্টুৰেণ্টত চলিছে আৰক্ষীৰ অভিযান। নিষিদ্ধ মাংস বিক্ৰীৰ অভিযোগত প্ৰায় ২০০ জনক আটক। এতিয়াও গোপনে গোপনে যদি কোনো হোটেল বা ৰেষ্টুৰেণ্টে নিষিদ্ধ মাংস বিক্ৰী কৰি আছে তেন্তে সাৱধান, কোনো হাৰি নাযায়। নিষিদ্ধ মাংসৰ বিৰুদ্ধে অভিযান চলিছে আৰু চলিব। প্ৰায় ২০০তকৈও অধিক ঠাইত অভিযান আৰক্ষীৰ। বহু হোটেল ৰেষ্টুৰেণ্টৰ মেনুত উল্লেখ নাথাকে নিষিদ্ধ মাংসৰ বিষয়ে। তাৰ পিছতো গোপনে লুকুৱাই মেলি নিষিদ্ধ মাংসৰ বিক্ৰী চলি থাকে। চাওক ক'ত ক'ত চলিছে অভিযান। দীৰ্ঘদিন ধৰি মুকলিকৈ নিষিদ্ধ মাংস বিক্ৰী কৰি অহাৰ অভিযোগ হোটেল কেইখনৰ বিৰুদ্ধে। এয়া আৰম্ভণিহে। এয়া ছয়গাঁৱৰ দৃশ্য, য'ত হিন্দু সমাজৰ শতংগ বিহাৰ মন্দিৰ আছে। তাৰে কাষত নিষিদ্ধ মাংসৰ ৰমৰমীয়া বেহা চলি থাকে। ৪৮ ঘণ্টাৰ ভিতৰত প্ৰায় ২ কুইণ্টল নিষিদ্ধ মাংস উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে। আৰু এই পৰ্যন্ত ২০০ জনতকৈ অধিক লোকক আটক কৰা হয়। বিভিন্ন হোটেলত নিষিদ্ধ মাংস বিক্ৰী কৰি থকা বুলি জানিব পাৰোঁ, আৰু সেইবাবে আজি আমি বিভিন্ন হোটেলত আমি চাৰ্চ কৰোঁ। চাৰ্চ কৰাৰ পিছত আমি বৰপেটা হাউলি ৰোডত থকা বিছমিল্লা হোটেল, তাতে আমি চাৰ্চ কৰি পিনে 25 কেজি আমি নিষিদ্ধ মাংস বুলি ছাছপেক্ট হোৱাত আমি জব্দ কৰোঁ। তাতে আমি আৰিফুল ইছলাম নামৰ এজন হোটেলৰ পৰিচালকক আটক কৰোঁ। লগতে জান্নাত হোটেল, তাতে আমি পালোঁ 27 কিলো। তাতে আমি ৰুবেল দেৱান বুলি এজনক আটক কৰিছোঁ। আমি গোটেইখিনি কাৰ্য আছাম কেটেল প্ৰিজাৰ্ভেশ্যন এক্টতে আমি ব্যৱস্থা লওঁ। এতিয়ালৈকে আমি 18টা জেগাত আমি অভিযান চলাইছোঁ আৰু 18টা কেছ আমি ৰেজিষ্টাৰ কৰিছোঁ আৰু 23জন ব্যক্তি আমি আটক কৰা হৈছে। আৰু লগতে 17খন হোটেল য'ত য'ত অবৈধ মাংস বিক্ৰী কৰি আছিলে আমি চিল কৰিছোঁ। আৰু আছাম কেটেল প্ৰিজাৰ্ভেশ্যন এক্টৰ আণ্ডাৰত আমি কেছ লোৱা হৈছে আৰু আমাৰ অভিযান এতিয়াও অব্যাহত আছে। এতিয়ালৈকে আমি 18টা জেগাত আমি ৰেইড কৰা হৈছে। নিউজ ডেস্ক, টাইম 8।